যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীলৈ গৈছিলে আৰু ধুবুৰীত ঘোষণা কৰি আহিছে যে যি কুটাঘাতমূলক কাৰ্য যি কাৰ্যই সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰে তেনে কাৰ্য কৰা মানুহক দেখিলেই শ্বুট এট চাইট অৰ্ডাৰ দিছে যিটো আমিও আদৰণি জনাইছোঁ এই কাৰণেই যে কোনো ক্ষেত্ৰতে অসমত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিব পৰা কুটাঘাতমূলক কাৰ্য কৰিব পৰা যিটো এটা অশুভ শক্তিৰ কথা মুখ্যমন্ত্ৰীও কৈছে সেই অশুভ শক্তিটোক মষিমূৰ কৰিবই লাগিব আৰু কঠোৰভাৱে অসমত চাৰিওফালে গা কৰি উঠা কিছুমান এনেকুৱা সাম্প্ৰদায়িক বিষয়ত উচতনি দিয়া যি শক্তি আছে সেই শক্তিক বিচাৰি উলিয়াই সেইসকলক অতি কঠোৰভাৱে দমন কৰাটো উচিত হ'ব আৰু তাত এনে কাৰ্যত কংগ্ৰেছ দলে সদায় আদৰণি জনাব কিন্তু লগতে মই এটা কথা ক'ব খুজিছোঁ যে এই সাম্প্ৰদায়িক শক্তিবিলাকে যে গা কৰি উঠিছে কোনোবাই কৈছে হয়তো মুখ্যমন্ত্ৰীও কৈছিলে যে বাংলাদেশৰ পৰা কোনোবা শক্তি আহি পেলাই তাত কৰিছে বাংলাদেশৰ পৰা যদি আহিছে তেতিয়াহ'লে আমাৰ কাৰণে বৰ লজ্জাৰ কথা এই বাংলাদেশৰ পৰা যদি তেনেকুৱা অশুভ শক্তিয়ে আহি পেলাই ধুবুৰীৰ নিচিনা জেগাত বা অসমৰ অন্য জেগাত এনেকুৱা ধৰণৰ উচতনি সাম্প্ৰদায়িক জিংঘাসা বৃদ্ধি কৰিব পৰা যদি কাৰ্য কৰিছে সেইটো অসম চৰকাৰৰ এটা ডাঙৰ ব্যৰ্থতা অসমৰ ভিতৰত সোমাই পেলাই এনেকুৱা যদি কোনোবা অশুভ শক্তি আছে সেইবিলাকক অতি অবিলম্বে বিচাৰি উলিয়াই শিপাতে উঘালি সেইবিলাকক নিৰ্মূল কৰাৰ দায়িত্ব অসম চৰকাৰৰ আৰু ধুবুৰীৰ যিবিলাক ঘটনা ঘটি আছে যোৱা ঈদৰ সময়ৰ পৰা এইটো সঁচাকৈ বৰ উদ্বেগজনক তাত ক'ৰবাত কোনোবাই পোষ্টাৰ মাৰিছে ক'ৰবাত গু মাংস বিলাইছে বুলি কৈছে এইবিলাক মানুহে কোন এইবিলাক মানুহ সঁচাকৈ বাংলাদেশৰ পৰা অহা শক্তি আৰু যদি বাংলাদেশৰ পৰা অহা শক্তি তেতিয়াহ'লে সেইটোতো আমাৰ কাৰণে বৰ ডাঙৰ ব্যৰ্থতা চৰকাৰৰ হাতত এজেঞ্চি আছে পুলিচ বাহিনী আছে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ আছে তাৰ পৰা আহি পেলাই এনেকুৱা ধৰণৰ যদি কাৰ্য কৰিছে এইটো আমাৰ কাৰণে এইটো এটা বেলেগ ধৰণৰ এটা পেহেলগামৰ কাণ্ডৰ নিচিনা হৈছে দেখোন গতিকে এইবিলাক নিৰ্মূল কৰাৰ দায়িত্ব অসম চৰকাৰৰ হোম মিনিষ্টাৰ হিচাপে এই অশুভ শক্তিয়ে বাংলাদেশৰ পৰা আহি পেলাই যদি ইয়াত কৰিছে তেতিয়াহ'লে এইটো অসমৰ হোম মিনিষ্টাৰ হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ব্যৰ্থতা লগতে আমি এইটো কথা অনুধাৱন কৰিছোঁ যে যেতিয়াৰে পৰা হিমন্ত বিশ্ব শৰ্মাই টু ৰিলিজিয়াছ থিয়ৰী অসমত বৰ সক্ৰিয়ভাৱে প্ৰচাৰ কৰাত লাগিলে টু ৰিলিজিয়াছ থিয়ৰী মানে এইকাৰণেই কৈছোঁ আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে যে ভাৰত স্বাধীন হোৱাৰ প্ৰাকখনত এফালে RSS আৰু এফালে মুছলিম লীগ তেওঁলোকে ধৰ্মীয় বিভাজন কৰি পেলাই টু নেশ্যনছ থিয়ৰী বুলি কৈছিলে কিন্তু কংগ্ৰেছ দলৰ সক্ৰিয়তাত মহাত্মা গান্ধীৰ নেতৃত্বত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এই টু নেশ্যনছ থিয়ৰী যিটো ধৰ্মীয়ভাৱে বিভাজন কৰি লোকক বিভাজন কৰি দেশক বিভাজন কৰাৰ যিটো ৰাজনীতি কৰিছিলে এফালে RSS আৰু এফালে মুছলিম লীগ এই টু নেশ্যনছ থিয়ৰীটো কংগ্ৰেছ দলৰ সক্ৰিয়তাত আৰু মহাত্মা গান্ধীয়ে সেইটো প্ৰত্যাখ্যান কৰিছিলে আৰু যেতিয়া ভাৰত স্বাধীন হ'ল পৰৱৰ্তী চৰকাৰসমূহে এই টু নেশ্যনছ থিয়ৰীটোক কবৰস্থ কৰিছিলে কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ যোগদান কৰি বিজেপি দলৰ মন্ত্ৰী হোৱাৰ পিছৰে পৰা তেওঁ সক্ৰিয়ভাৱে এতিয়া টু নেশ্যনছ থিয়ৰী নহয় টু ৰিলিজিয়াছ থিয়ৰী হিচাপে
তেওঁ এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিচাৰ বিবেচনা কৰি পেলাই আমাৰ সমাজখনক বিভাজন কৰাৰ যিটো ৰাজনীতি কৰি আহিছে, এই ৰাজনীতিয়ে স্বাভাৱিকতে এছামক সদায় উদগনি জনাইছে এনেকুৱা ধৰণৰ কাম কাজ কৰিব